মাটি বা সম্পত্তিৰ দখলৰ সৈতে জড়িত দুটা গুৰুত্বপূৰ্ণ আইনী ধাৰণা হ'ল প্ৰতিকূল দখল তথা এডভাৰ্ছ পজেশ্যন আৰু সন্মতি সাপেক্ষে দখল তথা পাৰ্মিছিভ পজেশ্যন। দুয়োটাৰে আজি আইনী প্ৰভাৱ আলোচনা কৰিম। প্ৰতিকূল দখল তথা এডভাৰ্ছ পজেশ্যন সংজ্ঞা: প্ৰকৃত মালিকৰ অনুমতি অবিহনে আন এজন লোকে দীৰ্ঘদিন ধৰি কোনো মাটি বা সম্পত্তি অবৈধভাৱে দখল কৰি ৰখা কাৰ্য। আইনী স্থিতি: লিমিটেশ্যন এক্টৰ ছেকশ্যন 27ত স্পষ্টকৈ কোৱা হৈছে, প্ৰকৃত মালিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ দখল হেৰুওৱা মাটি বা সম্পত্তি ঘূৰাই পাবলৈ আদালতত গোচৰ দাখিল কৰিব লাগিব। এই এক্টৰ চেডিলত দিয়া পাৰ্ট 5ৰ আৰ্টিকেল 65এ বেচৰকাৰী তথা ব্যক্তিগত মাটি বা সম্পত্তিৰ ক্ষেত্ৰত প্ৰতিকূল দখল তথা এডভাৰ্ছ পজেশ্যনৰ ম্যাদ 12 বছৰ নিৰ্ধাৰণ কৰিছে। সাব্যস্ত কৰাৰ মূল চৰ্তসমূহ: দখল কাৰ্য প্ৰকাশ্য, শান্তিপূৰ্ণ, অবিচ্ছিন্ন আৰু প্ৰকৃত মালিকৰ অনুমতি অবিহনে হ'ব লাগিব। ফলাফল: এই নিৰ্দিষ্ট 12 বছৰ সময় পাৰ হোৱাৰ পিছত প্ৰকৃত মালিকে মাটি বা সম্পত্তি ঘূৰাই পোৱাৰ আইনী অধিকাৰ হেৰুৱায় আৰু দখলকাৰীয়ে মালিকীস্বত্ব দাবী কৰিব পাৰে। পৰামৰ্শ: কোনোবাই যদি অনুমতি অবিহনে আপোনাৰ মাটি বা সম্পত্তি দখল কৰি বহি আছে, বেছি দিন থাকিবলৈ নিদিব। সোনকালে আদালতত গোচৰ দাখিল কৰক। অনুমতি সাপেক্ষে দখল তথা পাৰ্মিছিভ পজেশ্যন সংজ্ঞা: প্ৰকৃত মালিকৰ অনুমতি, সন্মতি বা চুক্তিৰ ভিত্তিত কোনো মাটি বা সম্পত্তি ব্যৱহাৰ বা দখল কৰা কাৰ্য। উদাহৰণ: ভাড়াত দিয়া, চোৱাচিতাৰ বাবে দিয়া বা কোনো লাইচেন্স বা লিজ চুক্তিৰ জৰিয়তে দিয়া মাটি বা সম্পত্তি। আইনী স্থিতি: প্ৰকৃত মালিকৰ অনুমতি লৈ 100 বছৰ দখল কৰি থাকিলেও দখলকাৰীয়ে সেই মাটি বা সম্পত্তিৰ ওপৰত মালিকীস্বত্ব দাবী কৰিব নোৱাৰে। ফলাফল: মালিকে নিজৰ প্ৰয়োজনত বা চুক্তিৰ ম্যাদ শেষ হ'লে যিকোনো সময়তে দখলকাৰীক মাটি বা সম্পত্তি খালী কৰিবলৈ জাননী দিব পাৰে। যদি খালী নকৰে, আদালতত গোচৰ দাখিল কৰিব পাৰে। পৰামৰ্শ: আপোনাৰ মাটি বা সম্পত্তিত যদি কোনো লোকক অনুমতি দি ৰাখিছে, তেন্তে সদায় লিখিত চুক্তি কৰিহে ৰাখিব। ইয়াৰ দ্বাৰা ভৱিষ্যতে প্ৰতিকূল দখল তথা এডভাৰ্ছ পজেশ্যনৰ দৰে জটিল আইনী সমস্যাৰ পৰা হাত সাৰি থাকিব। এই যে ভিডিঅ'টো যে দিলোঁ, আপোনালোকে চাই থৈ নিদিব। সকলোৰে লগত শ্বেয়াৰ কৰক। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।